আজি আমি চাম question number 3. So question number 3 চোৱা কি কৈছে, the student who like or dislike different color are as given below. Okay, so আমাক ষ্টুডেণ্টে কেইটামান আছে, কিছুমান কালাৰটো লাইক কৰে, কিছুমান ডিছলাইক কৰে। তো এটা আমাক টেবল দি থোৱা আছে, কালাৰ দেন ষ্টুডেণ্টছ হু লাইক দেন ষ্টুডেণ্টছ হু ডু নট লাইক। অ'কে, যেনেকৈ ব্লু আছে, গ্ৰীণ আছে, ৰেড আছে, দেন ভাইলেট আছে। চ' এইখিনি আমাক কুৱেশ্যন দি থোৱা আছে। না মেইন কুৱেশ্যনটো চোৱা কি আছে, ইউজিং এপ্ৰপ্ৰিয়েট স্কেল ড্ৰ আ ডাবল বাৰ গ্ৰাফ এণ্ড আনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ। অ'কে, তো ইয়াততো কুৱেশ্যন নাই, অকল ড্ৰ দি ডাবল বাৰ গ্ৰাফহে কৈছোঁ। কি কৈছে, আনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যন, বা ইয়াত কুৱেশ্যন নাই। কুৱেশ্যন নম্বৰ 4 নেক্সট আহি গৈছে, ইয়াত কুৱেশ্যন নাই। চ' আমি কি কৰিব লাগিব, বাৰ গ্ৰাফ ড্ৰ কৰিব লাগিব, সেইটো কি হ'ব, ডাবল বাৰ গ্ৰাফ হ'ব। অ'কে, চ' আমি বাৰ গ্ৰাফটো ড্ৰ কৰোঁ। চ' প্ৰথমতে তোমালোকে এইটো দীঘলকৈ লৈ ল'বা দেই। এইটো কেলেকি চবতকৈ চোৱা, তোমালোকৰ কুৱেশ্যন চোৱা, চবতকৈ হাইয়েষ্ট কিমান আছে, 15 আছে। অ'কে, চ' এইটো আমি অলপ ডাঙৰকৈ ল'ম, ঠিক আছে। যিটো ডাবল বাৰ গ্ৰাফ হয়, চ' তোমালোকে ড্ৰ কৰি ল'লোঁ, লাইন এটা হৈ গ'ল। দেন এনেকৈ আৰু এটা লাইন ড্ৰ কৰি ল'ম। এটা আমাৰ লাইন ড্ৰ হৈ গ'ল, ঠিক আছে। নাও এইটো আৰু অলপ ইনক্ৰিজ হৈ যাব, ঠিক আছে। ফাৰ্ষ্ট আমি কৰি দিয়াৰ তাৰপিছত মই তোমাক দেখাই দিম যে কেনেকৈ কৰিব লাগে। চোৱা, এইটো কিমান হৈ যাব, 0। অ'কে, 0 পৰা আমাৰ হাইয়েষ্ট কিমান আছে, 15 লৈকে আছে। ইয়াত 15 লৈকে এক্সিষ্ট কৰে নে নকৰে সেইটো চাম আমি। চ' 1 2, প্ৰথমতে আমি পইণ্টখিনি দি লওঁ, 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আমাৰ এক্সিষ্ট কৰি গৈছে। অ'কে, চ' 1 2 হৈ গ'ল, দেন 3 4 5 6 7 8 9 10 11 12 13 14 এণ্ড আপ টু 15, ঠিক আছে। দেন এতিয়া 15 লৈকে আমাৰ হৈ গ'ল। নাও এতিয়া 15 লৈকে আমাৰ হৈ গ'ল। দেন কি কৰিব লাগে, আমি এতিয়া পুট কৰিব লাগে। পুট কোনখিনি কৰিব লাগে, যে কালাৰখিনি। তো এইফালে নাম কি হৈ যাব আমাৰ, এইফালে হৈ যাব কালাৰ, কালাৰ্ছ এনেকৈ এৰ' মাৰ্ক দিবা। আৰু এইফালে কি হ'ব, ষ্টুডেণ্টছ, ষ্টুডেণ্টছ এনেকৈ তোমালোকে দিবই লাগিব, ঠিক আছে। এইটো এৰ' মাৰ্ক নহ'ব, এইটো জাষ্ট আগত এৰ' মাৰ্ক থাকে, এইটো এনেকৈ হ'ব। অ'কে, এতিয়া আমি পুট কৰিম ভেলুখিনি। ভেলুখিনি কি আছিলে, ফাৰ্ষ্ট ব্লু কাৰণে কি আছিলে, 14 আৰু 7। যিহেতু ডাবল আছে, তো মনত ৰাখিবা। চোৱা, আমি 0 পৰা এটা ঘৰ এৰি দিম, ইয়াৰ পৰা মিলাম। কিমান আছে, ফাৰ্ষ্ট 14। চ' 14 ক'ত যাব আমাৰ, এইটো 14। চ' আমি ইয়াৰ পৰা এইটো ড্ৰ কৰি ল'ম, এইটো হৈ যাব আমাৰ 14, ঠিক আছে। দেন এগেইন এইটোৰ পৰা ইয়ালৈকে আমি 14 ড্ৰ কৰিম। দেন 14 লগত চোৱা কিমান আছে, ব্লুত 7 আছে। ইয়াতে আমি 7 ড্ৰ কৰিব লাগিব, যিহেতু আমাক কৈছে ডাবল বাৰ গ্ৰাফ। তাৰমানে ইয়াৰ লগত চোৱা, প্ৰথমতে আমি গেপ দিছিলোঁ, ইয়াত মই ড্ৰ কৰিলোঁ। দেন এতিয়া 7 যিটো কৈছে, 7 ক'ত হ'ব, ইয়াত হ'ব 7। 7ত আমি গেপ দিব নোৱাৰোঁ, যিহেতু ডাবল বাৰ গ্ৰাফ কৈছে, আমি একেলগে ড্ৰ কৰিব লাগিব। তাৰমানে চোৱা, এইটো ওপৰত জইন কৰি দিলোঁ,
এণ্ড এইটো চোৱা ইয়াত জইন হৈ যাব দেখিছা এইটোৱে কয় ডাবল পেৰাগ্ৰাফ চোৱা এতিয়া এটা লাইন খালী আছে এই লাইনটো দেখিছা এই ৰ'টো পূৰা খালী আছে এইটো ড্ৰ কৰিলোঁ ইয়াৰ লগতে মই এইটো ড্ৰ কৰিলোঁ সেইটোৱে কয় ডাবল পেৰাগ্ৰাফ না ছেকেণ্ডটো আমি চাওঁ 15 তো 15 চাব হ'লে আকৌ আমি এইটোক এৰি দিম আকৌ আমি ইয়াৰ পৰা চাম তো 15 চবতকৈ ওপৰত আছে দিছ ইজ 15 চ' ইয়াৰ পৰা আমি আকৌ ড্ৰ কৰি ল'লোঁ অ'কে এগেইন 15 দেন 15 তলত চোৱা কিমান কৈছে 10 দেন 10 ক'ত আহিব আমাৰ এইটো আহিব 10 চোৱা ষ্ট্ৰেইট আছে 10ত ইয়াৰ পৰা আমি ড্ৰ কৰি ল'লোঁ 10 দেন তোমালোকে এনেকৈ জইন কৰি দিবা হৈ গ'ল সেইটো 10 হৈ গ'ল ঠিক আছে ভিজিবল হৈছে দেন মই এটা কাম কৰিম মই ৰেড পেন ড্ৰ কৰি যাতে তোমালোকে বেছি ভালকৈ বুজি পাবা অ'কে তোমালোকে পেঞ্চিল দি কিনে কৰিবা ইয়াত ভিজিবল পটকৈ নহয় সেইকাৰণে মই ৰেড পেন ইউজ কৰিছোঁ অ'কে ৰেড পেনটো তোমালোকে ভালকৈ ভিজিবল হ'ব ঠিক আছে তোমালোকে পেঞ্চিল দি অলৱেজ কৰিবা দেই তোমালোকে ৰেড পেন দি নকৰিবা কেতিয়াও নাবা মাৰ্কছটো কাটি দিব ছাৰ ঠিক আছে আই হোপ তোমালোকে এতিয়া ভিজিবল হৈছে বেছি ভালকৈ দেন থাৰ্ডটো চোৱা ঠিক আছে 12 আৰু 6 তো ফাৰ্ষ্ট 12 ক'ত আছে আমাৰ এইটো 12 ঠিক আছে তো আমি 12 ড্ৰ কৰি লৈছোঁ এইটো হৈ গ'ল আমাৰ কাৰণে 12 দেন কিমান কৈছে 6 দেন এইটো হৈ যাব আমাৰ কাৰণে 6 চোৱা ষ্ট্ৰেইট 6 দেখিছা 6 ইয়াত আছে তো ইয়াত হৈ যাব এইটো 6 জইন কৰি দিয়া দেন কিমান আছে লাষ্ট 14 আৰু 5 হয় নাই তো 14 আমি ক'ত পাম ইয়াত পাম 14 এইটো হৈ যাব 14 আৰু ছেকেণ্ড কিমান কৈছে 5 চোৱা এইটোত 5 আহিব ষ্ট্ৰেইট চোৱা দেখিছা এইটো এনেকৈ এইটো 5 দেন এগেইন জইন কৰি দিয়া এইটো হৈ গ'ল 5 আৰু এইটো হৈ গ'ল 14 ঠিক আছে এইটো চোৱা এইটো হৈ যাব আমাৰ কাৰ কাৰণে ব্লু এইটো হৈ যাব আমাৰ ব্লু তোমালোকে পেঞ্চিল ইউজ কৰিবা এগেইন মই বাৰে বাৰে কৈছোঁ পেঞ্চিল ইউজ কৰিবা অ'কে এইটো হৈ যাব গ্ৰীণ দেন এইটো হৈ যাব তোমাৰ ৰেড আৰু এইটো হৈ যাব তোমাৰ ভায়লেট ঠিক আছে ভিজিবল হৈছে ভালকৈ চাই লোৱা তোমালোকৰ ফুল ডায়েগ্ৰাম এইটোৱে হয় কুৱেশ্যন নম্বৰ 3 আনচাৰ এইটো আনচাৰ হ'ব কিমান কুৱেশ্যন নম্বৰ 3 আনচাৰ এক্সাৰচাইজ কিমান আছে 3.3 অ'কে এক্সাৰচাইজ 3.3 কুৱেশ্যন নম্বৰ 3 আনচাৰ তোমালোকৰ এইটো হ'ব তো এইটো বাৰগ্ৰাফ আমি ড্ৰ কৰিলোঁ ফাৰ্ষ্ট ঠিক আছে ডাবল বাৰগ্ৰাফ অ'কে দেন নেক্সট কুৱেশ্যন মুভ কৰোঁ আমি নেক্সট কুৱেশ্যন কি কৈছোঁ চোৱা mark scored by students in all the 4 evaluation in class 6 and class 7 out of total marks of 200 are given in the table using appropriate scale draw the double bar graph and answer the following এটা কাম কৰিবা ডাবল যিটো বাৰগ্ৰাফ আছে তোমালোকে বাৰগ্ৰাফ মই এটা শ্ব' কৰি দিছোঁ বাৰগ্ৰাফ তোমালোকে ড্ৰ কৰি ল'বা মই অকল আনচাৰখিনি ইয়াত কৈ যাম কেলৈ কি বাৰগ্ৰাফ অলপ তোমালোকে নিজে প্ৰেক্টিছ কৰিবই লাগিব ঠিক আছে চ' এটা মই দেখাই দিছোঁ কুৱেশ্যন নম্বৰ 3 যেনেকৈ কৰিলোঁ আমি কুৱেশ্যন নম্বৰ 4 হ'ব একে 5ও চাগে একে হ'ব আই থিংক যদি ডাবল য়েছ কুৱেশ্যন নম্বৰ 5 ডাবল বাৰগ্ৰাফ দি থোৱা আছে ইয়াতো ডাবল বাৰগ্ৰাফ আছে তো কুৱেশ্যন নম্বৰ 5ৰ বাৰগ্ৰাফ তোমালোকৰ একেই হ'ব চ' 4 5 6 কুৱেশ্যন 3 4 5 একেই আছে ছেইম চ' আমি কুৱেশ্যনখিনি চাই যাম কি আছে ইন হুইচ ছাবজেক্ট
the student shows the best performance in which subject কৈছে মনত ৰাখিবা সাবজেক্ট যেতিয়া ক'ব সাবজেক্ট এটা এৰ ইংলিছ মেথছ মেথামেটিক্স সায়েন্স আছামিজ এণ্ড ছ'চিয়েল ষ্টাডিজ এতিয়া চবতকৈ ভাল কোনটো ছাবজেক্টত কৰিছে তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এডিশ্যন কৰিব লাগিব এই দুটা যদি আমি যদি এডিশ্যন কৰোঁ কিমান হৈ যাব চোৱা আমি এডিশ্যন কৰি চাম প্ৰথমতে এডিশ্যন কৰিলে আমি গম পাম তো ফাৰ্ষ্ট কিমান আছে 144 134 then 7 then 1 এইটো কাৰ কাৰণে হৈ যাব ইংলিছ then math 164 175 5 plus 4 9 6 plus 7 13 1 plus 1 2 plus 1 3 then science 160 170 0 3 1 2 3 then Assamese 134 165 5 plus 4 9 6 plus 3 9 2 then SST social studies okay social science আমি 170 150 0 2 3 এতিয়া চোৱা এইখিনি গোটেইখিনিৰ পৰা আমি কি কৰিব লাগে আমাক সুধিছে যে ফাৰ্ষ্ট কুৱেশ্যন কি আছে ইন হুইচ ছাবজেক্ট হেজ দ্য ষ্টুডেণ্ট শ্ব'জ দ্য বেষ্ট পাৰফৰ্মেঞ্চ চবতকৈ বেছি কোনটোত আছে মেথছ ওকে চবতকৈ বেছি কোনটোত আছে মেথছ তো ইয়াতে আনচাৰ কি হৈ যাব মেথছ মেথ হ'ব আনচাৰ দেন ছেকেণ্ড কি সুধিছে ইন হুইচ ছাবজেক্ট দ্য পাৰফৰ্মেঞ্চ ৱৰ্ষ্ট চবতকৈ বেয়া কোনটো হৈছে চবতকৈ বেয়া 299 not 299 less than that it's 174 174 চবতকৈ বেয়া সেইটো কি আছিলে ইংলিছ সেইটো হ'ব ইংলিছ দেন থাৰ্ড কি কৈছে ইন হুইচ ছাবজেক্ট ডিড দ্য ষ্টুডেণ্ট স্ক'ৰ হাইয়েষ্ট মাৰ্ক এণ্ড ইন হুইচ ক্লাছ চবতকৈ হাইয়েষ্ট মাৰ্কছ চোৱা ক'ত আছে চবতকৈ হাইয়েষ্ট মাৰ্কছ আমি যদি চাওঁ 60 70 175 চোৱা 175 in which subject did the student score highest mark and in which class so subject কি আছিলে math আৰু কোন ক্লাছৰ হয় 7 question number 3 answer এইটো হয় ঠিক আছে question number 3 answer math class 7ত then question number চোৱা তোমালোকৰ ডাবল পেৰাগ্ৰাফ নিজে ট্ৰাই কৰিব লাগিব অলপ তোমালোকে প্ৰেক্টিছ নিজৰ লাগিব ঠিক আছে চ' কুৱেশ্যন নম্বৰ 4 আৰু 5ৰ পেৰাগ্ৰাফ তোমালোকে নিজে ড্ৰ কৰিব লাগিব মই অকল আনচাৰখিনিয়ে কৈ দিছোঁ চ' চোৱা ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে আমাক এইটো দি দিয়া আছে অ'কে কুৱেশ্যন আমাক বেক চাইডে আছে চ' কুৱেশ্যন চোৱা কি কৈছে ইন হুইচ ইয়েৰ ডিড দ্য বুক ষ্টল চেল দ্য হাইয়েষ্ট অফ আছামিজ বুক কোনটো বছৰত in which year did the book stall sell the highest of Assamese book Assamese book কোনটো বছৰত বেছিকৈ সোল কৰিছে তোমালোকে এইফালে চোৱা সবতকৈ বেছি সোল কৰিছে এইফালে সবতকৈ বেছি Assamese book কৰিছে কোনটো ইয়াৰত 2017ত চোৱা কোনটো ইয়াৰত কৈছে Assamese book ইংলিছ বুক কোৱা নাই আমাক অকল Assamese কৈছে কিমান হ'ব 650 in the year of 2017 তো ইয়াৰ আনসাৰ কিমান হৈ যাব 2017 second question চোৱা কি কৈছে what is the difference between the number of Assamese and English books sold in 2016 difference উলিয়াব কৈছে Assamese আৰু English bookৰ এইটো চোৱা 2016 English আৰু Assamese book 450 minus 300 কৰিলে তোমালোকে কিমান পাবা 150 তো ইয়াৰ আনসাৰ কিমান হৈ যাব এইটো হৈ যাব 450 minus 300 আনসাৰ হৈ তোমালোকৰ 150 it means difference কিমান আছে difference আছে তোমালোকৰ 150 books okay now how many books were sold in the year 2015 2015 চনত কিমান বুক বিক্ৰী হৈছে so এইটো 1000 400 plus 600 কিমান হৈ যাব 1000 হৈ যাব তো ইয়াত কিমান হৈ যাব 1000 এইটো তোমালোকৰ আনসাৰ হয় question number
5 ঠিক আছে মই 5 এটা ড্ৰ কৰি দিছোঁ বাৰু তোমালোকে কুৱেশ্যন নম্বৰ 4 তোমালোকে বাৰগ্ৰাফ ড্ৰ কৰি ল'বা ওকে কুৱেশ্যন নম্বৰ 5 মই দেখাই দিছোঁ ডাবল বাৰগ্ৰাফটো কেনেকৈ ড্ৰ কৰিছে অলপ যিহেতু ডাঙৰ নম্বৰ হ'ব তোমালোকৰ অলপ কনফিউজন হ'ব পাৰে সেইকাৰণে মই দেখাই দিছোঁ কুৱেশ্যন নম্বৰ 5 বাৰগ্ৰাফটো ওকে তোমালোকে ফাৰ্ষ্ট অফ অল বায়োগ্ৰাফ পেপাৰ লাগিবই মাষ্ট দেন আমি তোমালোকে ডায়াগ্ৰাম চোৱা এতিয়া ডায়াগ্ৰাম কিমানলৈকে আছে হাইয়েষ্ট তোমালোকৰ 650 লৈকে আছে ওকে তো 650 লৈকে আছে তাৰমানে আমি কিমান কি ধৰিব লাগিব ইণ্টাৰভেল কিমান হ'ব আমাৰ আচ্ছা এইটো ইয়াতে এটা কথা এইটো কথা মনত ৰাখা এইটো ডায়াগ্ৰামত এটা কথা মই কোৱা নাই ইয়াতে চোৱা 0 পৰা 1 লৈকে যেটো আমি ডিসটেন্স লৈছোঁ 0 পৰা 1 লৈকে কেটা ঘৰ থাকে এইটো 10টা ঘৰ থাকিব সেইকাৰণে ইয়াত আমি লিখিব লাগিব যে 10 SD equal to 1 student তাৰমানে 10টা ঘৰত তাৰমানে 0 পৰা 1 লৈকে যিমান ঘৰ আছে তাৰপৰা অকল এটা ষ্টুডেণ্টে বুজাইছে 0 পৰা 1 লৈকে যিমানটা ষ্টুডেণ্ট থাকিব তাৰপৰা অকল এটা ষ্টুডেণ্টে বুজাব ঠিক আছে না আমি এটা আহোঁ কুৱেশ্যন নম্বৰ 5ত এইটো কুৱেশ্যন নম্বৰ 5ৰ আনসাৰ সো হাইয়েষ্ট আছে 650 ওকে সো আমি 50-50 কে ইন্টারভেল লৈ যাম তোমালোকে এইটো নিজে প্ৰথমতে ভালকে ড্ৰ কৰি ল'বা অলৱেজ মনত ৰাখিবা লাইনটো ওভাৰলেপ হ'ব লাগিব নিজৰ মতে লাইন দিব নোৱাৰা ওভাৰলেপ হ'ব লাগিব দেখিছে লাইনটো অলৰেডি আছিলে লাইনটো তোমালোকে ওভাৰলেপ কৰিবই লাগিব ঠিক আছে তো এইটো বিগিনছ কিমান পৰা হৈ যাব আমাৰ এইটো হৈ যাব বিগিনছ 0 পৰা ঠিক আছে 0 পৰা দেন মই পেন দি কৈ তোমালোকে পেঞ্চিল দি কৰিবা মই পেন দি কৰি লৈছোঁ কেলেকি তোমালোকৰ এক্সপিৰিয়েঞ্চ নাই সেইকাৰণে তোমালোকে ভুল হ'ব পাৰে দ্যাটছ ৱাই তোমালোকে পেঞ্চিল দি কৰিবা সো এইটো 0 হৈ গ'ল দেন 50 100 150 200 250 300 350 400 450 500 550 600 650 ওকে এইটো তোমালোকৰ এৰো মাৰ্ক দি দিবা ওকে 650 আমাক 600 লৈ কৈছে আমি 650 লৈকে ড্ৰ কৰিলোঁ 650 কৈছে তো 700 আমি ড্ৰ কৰি লৈছোঁ ওকে এতিয়া আমাক ড্ৰটো আমি কৰিলোঁ এতিয়া আমি পুট কৰিব লাগে ভ্যালুখিনি সো সব ভ্যালুখিনি আমি কেনেকৈ পুট কৰিম ভ্যালুখিনি চাবা আমি এটা কেনেকৈ পুট কৰিম সো এফালে তোমালোকৰ আহি যাব কিমান এফালে আহি যাব ইয়াৰ্ছ এফালে আহি যাব তোমালোকৰ এফালে আহি যাব ইয়াৰ আৰু এফালে আহি যাব তোমাৰ সাবজেক্ট এফালে আহি যাব সাবজেক্ট not subject it's a book আহিব books মানে কিমান বুক সোল্ড হৈছে ওকে এফালে তোমালোকৰ বুকস এটুক আমি কওঁ y axis এটুক আমি কওঁ x axis মনত ৰাখিবা এটুক আমি এগেইন কৈছোঁ মই এটুক আমি কওঁ এই লাইনটুক আমি কওঁ y axis আৰু এই লাইনটুক আমি কওঁ x axis ঠিক আছে এতিয়া আমি ড্ৰ কৰিম ইয়াৰ্ছ আমি x axis হ'ব তোমালোকৰ নিজৰ ওপৰত কথা তোমালোকে x axis কোনটো ধৰা y axis কোনটো ধৰা কিন্তু তোমালোকৰ y axis অলৱেজ ষ্ট্ৰেইট হ'বই লাগিব সিধাকৈ হ'ব লাগিব থিয়কে আমি ডায়াগ্ৰাম যেতিয়া ড্ৰ কৰোঁ ডায়াগ্ৰাম আমি দুইটা ফৰ্মত ড্ৰ কৰিব পাৰোঁ ঠিক আছে আমি ইয়াৰ্ছ যদি মই যদি ভাবোঁ ইয়াৰ্ছ মই যদি এফালে লৈ যাওঁ একে ইয়াৰ্ছ মই এফালে লৈ যাব পাৰোঁ বুকছখিনি মই এফালে আনি ল'ব পাৰোঁ বাট y axis এইটোৱে হ'ব কিন্তু তেতিয়াও ঠিক আছে সো তোমালোকে ইমান কনফিউজন ল'ব নালাগে
y এক্সিছ মনত ৰাখিবা আৰু x এক্সিছ মনত ৰাখিবা তোমালোকে এইটো ঠিক আছে চ' আমি চাম কিমান আছে ফাৰ্ষ্ট ইংলিছত 350 আৰু 500 হয় নাই চ' 350 চোৱা এইটো 350 হৈ যাব আমাৰ আৰু 500 এইটো হ'ব চ' ফাৰ্ষ্ট 350 হৈ গ'ল দেন 500 ঠিক আছে এইটো চোৱা 350 এনেকৈ ড্ৰ কৰিলা জইন কৰি দিলা আৰু এইটো হৈ গ'ল 500 এইটো হৈ গ'ল আমাৰ কি হয় এইটো ইংলিছ আৰু আছামিছৰ হৈ গ'ল যেহেতু ডাবল পেৰাগ্ৰাফ কৈছে দেন 400 আৰু 400 আছে এইটো 400 আৰু 600 আছিলে তোমালোকৰ এইটো 600 চোৱা 400 দেন 600 চোৱা কনফিউজন নহ'বা মই 400 কাৰণে লাম্বা লাইন এটাই ড্ৰ কৰিলোঁ কেলৈ ড্ৰ কৰিলোঁ কেলৈ পিছৰ নম্বৰটো তাতকৈ ডাঙৰ আছে সেইকাৰণে আমি এটা ড্ৰ কৰিব লাগে যদি সৰু থাকে তেতিয়া আমি দুটা ড্ৰ কৰিব লাগিবই অ'কে দেন কিমান আছে 300 আৰু 450 অ'কে 300 চোৱা ক'ত আছে 300 আৰু 450 এইটো 450 চোৱা সেকেন্ড কি আছিল তোমাৰ আছামিজ বুকটো বেছিকৈ শ্বৰ্ট হৈছে সেইকাৰণে লাইনটো অলপ দীঘল আছে আছামিজ বুকৰ ইংলিছ বুক কমকৈ শ্বৰ্ট হৈছে সেইকাৰণে ইংলিছ বুকৰ লাইনটো সৰু আছে ঠিক আছে চ' জইন কৰিলোঁ ঠিক আছে দেন কোন কিমান আহি গ'ল আমাৰ 300 হৈ গ'ল দেন আছিলে 600 আৰু 650 অ'কে চ' 600 ইয়াত আহি যাব আৰু 650 ইয়াত আহি যাব চ' এইটোৱে আমি কৰি লওঁ এইটো হৈ যাব 600 দেন এইটো হৈ যাব 650 এইটো হৈ গ'ল আমাৰ 600 আৰু এইটো হৈ যাব আমাৰ কাৰণে 650 অ'কে এতিয়া তোমালোকে লিখিব লাগে তো ফাৰ্ষ্ট কি আছিল আমাৰ এইটো ইয়াৰ্ছ হৈ গ'ল দেন কি আছিলে ইংলিছ এণ্ড আছামিজ লিখি দিছোঁ ENG ASS বাকীখিনি আছে দেই মই শ্বৰ্ট ফৰ্ম লিখিছোঁ দেন এগেইন ENG ASS দেন এগেইন ENG ASS দেন ENG ASS হৈ গ'ল এইটো ইংলিছ আছামিজ এতিয়া আমাক চন লাগে হয় নাই তো চন কি যাব এইটো ইংলিছ বুক শ্বল্ড হৈছে 350 আৰু আছামিজ বুক কিমান হৈছে শ্বল্ড 500 তো কোনটো ইয়েৰ আছিলে এইটো আছিলে 2014 2015 2016 2017 অ'কে 2014 15 16 17 এইটো মই লিখি দিয়াৰ কাৰণে মানে ইংলিছ বুক কিমান শ্বল্ড হৈছে তোমালোকে কেলৈ কি তোমালোকে কোনটো ইংলিছ হয় কোনটো আছামিছ হয় তোমালোকে ধৰিব নোৱাৰিবা অ'কে কুৱেশ্যন নম্বৰ 3 আমি যেতিয়া কৰিছোঁ তেতিয়া আমাৰ কি আছিলে লাইক এণ্ড ডিছলাইক চ' ইয়াত তোমালোকে যদি মন যদি যায় তোমালোকে লিখি দিব পাৰা এইটো আছিলে লাইক আৰু এটা আছিলে ডিছলাইক এগেইন এইটো আছিলে লাইক এইটো আছিলে ডিছলাইক দেন ডিছলাইক বা নট লাইক তোমালোকে কি লিখিব পাৰা এইটো হ'ব লাইক ডিছলাইক দেন এগেইন লাইক ডিছলাইক অ'কে তোমালোকে লাইক ডিছলাইক নিলিখি তোমালোকে যদি ভাবা মই যদি বেলেগ লিখোঁ বা লাইক নট লাইক সেইটো লিখিব পাৰা লাইক ডিছলাইক একেটা কথা চ' তোমালোকে ইয়াত মন গ'ল তোমালোকে লিখিব পাৰা নিলিখিলেও একো নাই মই বুজি পাবৰ কাৰণে তোমালোকৰ লিখি দিছোঁ আৰু অল অভাৰ তোমালোকৰ মনত ৰাখিবলগীয়া কুৱেশ্যন কি আছে তোমালোকৰ পেঞ্চিল ইউজ কৰিবা অ'কে পেঞ্চিল তোমালোকে দেখিবলৈ ভিজিবল হ'ব বুলি সেইকাৰণে মই পেন ইউজ কৰিছোঁ বাট তোমালোকে পেন ইউজ কেতিয়াও কৰিব নালাগে তোমালোকে পেঞ্চিল ইউজ কৰিবা দেন ইয়াতে চোৱা 0 পৰা কিমান আছে 50 আছে হয় নাই তো ইয়াতে আমি কিমান লিখিম 10 SD equal to what 50 books
তাৰমানে 10টা ঘৰত কিমান বুক ৰিপ্ৰেজেণ্ট কৰিছে 50 বুকছ অ'কে চ' কুৱেশ্যনখিনি আই হোপ তোমালোকে বুজি পাইছা আৰু কুৱেশ্যন নম্বৰ 4 তোমালোকে বাৰগ্ৰাফ তোমালোকে ডাবল বাৰগ্ৰাফ নিজে ড্ৰ কৰিবা সেইটো তোমালোকৰ হোমৱৰ্ক যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবাহি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা অ'কে